স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন। ই ৰিক্সা চলাই স্বাৱলম্বিতাৰ পথ দেখুৱাইছে এগৰাকী মহিলাই। ই ৰিক্সা চলাই স্বাৱলম্বী জামুগুৰিহাটৰ স্বামীহাৰা পিংকু মুদৈ। স্বামীহাৰা এগৰাকী সাহসী মহিলা। জামুগুৰিহাটৰ কুসুমটোলা পিঠাগুৰি দলৰ এইগৰাকী পিংকী মুদৈ। ই ৰিক্সা চলাই স্বাৱলম্বী হোৱাৰ উপৰিও পৰিয়ালটো পোহপাল দি আহিছে পিংকীয়ে। 4 বছৰৰ পূৰ্বে স্বামীৰ মৃত্যুৰ পিছতে সন্তানটিলৈ অকলশৰীয়া হৈ পৰা মহিলাগৰাকীয়ে গোটৰ পৰা ঋণ লৈ ক্ৰয় কৰিছিল এখন ই ৰিক্সা। আজি হৈ গ'ল 2 বছৰমান হৈ গ'ল। ই ৰিক্সাখন কিয় চলাবলৈ ল'লে আপুনি? মোৰ হাজবেণ্ড ঢুকোৱাৰ পিছতে মই ভাঙি পৰিলোঁ। ভাঙি পৰাৰ পিছতে ল'ৰাটো আছিলে কেনেকৈ পোহপালন ধৰিম বুলি ভাবি পেলাই মই পিছত টমটমখন কিনিলোঁ। কিনি পেলাই তাকে পোহপালন দি আছোঁ ল'ৰাটোক। আৰু এই ই ৰিক্সাখন চলাই দৈনিক উপাৰ্জন কৰি সেই টকাৰে সন্তানটিক পঢ়ুৱাৰ দায়িত্ব লৈছে সঁচাকৈয়ে এগৰাকী সাহসী মহিলা। জীৱন যুঁজত জঁপিয়াই পৰা এইগৰাকী মহিলাই দিনত ই ৰিক্সা চলোৱাৰ উপৰিও সন্ধিয়া বিক্ৰী কৰে ব্ৰইলাৰ মাংস। ইয়াৰ উপৰি আপুনি আৰু অন্য আৰু মোৰ ব্ৰইলাৰ কাটো, ইয়াতে কাটে? ইয়াতে পিঠাগুৰি দলতে কাটো। দিনৰ ফালে না সন্ধিয়া কাটো, দিনটো টমটম চলাওঁ, সন্ধিয়া ব্ৰইলাৰ কাটো। এইদৰে আন 10 গৰাকী মহিলাতকৈ পৃথক এগৰাকী পিংকী মুদৈয়ে নিজকে কৰি তুলিছে স্বাৱলম্বী। পিংকী মুদৈ, আপোনাৰ ঘৰ পিঠাগুৰি দল, কুসুমটোলা? কুসুমতলা পিঠাগুৰি দল। আপুনি ই ৰিক্সা চলায়? হয়, কেতিয়াৰ পৰা চলায়? আজি হৈ গ'ল 2 বছৰমান হৈ গ'ল। ই ৰিক্সাখন কিয় চলাবলৈ ল'লে আপুনি? মোৰ হাজবেণ্ড ঢুকোৱাৰ পিছতে মই ভাঙি পৰিলোঁ। ভাঙি পৰাৰ পিছতে ল'ৰাটো আছিলে কেনেকৈ পোহপালন ধৰিম বুলি ভাবি পেলাই মই পিছত টমটমখন কিনিলোঁ। কিনি পেলাই তাকে পোহপালন দি আছোঁ ল'ৰাটোক। হাজবেণ্ডৰ কি হৈছিল? হাজবেণ্ডৰ চুগাৰ আছিলে, চুগাৰ হৈ পেলাই হঠাৎ ডেথ হৈ গ'ল। কিমান বছৰ? 5 বছৰ হ'ল। আপুনি এখন চলোৱা কিমান বছৰ? মোৰ 2 বছৰ পাৰ হ'ল নেকি। 2 বছৰ পাৰ। হয়। ইয়াৰ উপৰি আপুনি আৰু অন্য আৰু মোৰ ব্ৰইলাৰ কাটো, ইয়াতে কাটে? ইয়াতে পিঠাগুৰি দলতে কাটো। দিনৰ ফালে না সন্ধিয়া কাটো, দিনটো টমটম চলাওঁ, সন্ধিয়া ব্ৰইলাৰ কাটো। দিনত আমাৰ টমটমত আপোনাৰ কিমান ইনকাম? কেতিয়াবা 200, কেতিয়াবা 300 এনেকৈ। ব্ৰইলাৰটো 60-70 টকা থাকে। এইদৰে পৰিয়ালটো? হয়, এনেকৈ পৰিয়ালটো চলি আছোঁ। ল'ৰা এটাই কিহত পঢ়ে এইবাৰ? এইবাৰ ক্লাছ 5ত, এইবাৰ ক্লাছ 6ত যাব। হয়। আজি এতিয়াও ভাড়া লৈ আহিছে? হয়, ভাড়া লৈ আহিছোঁ। কিমান দূৰলৈকে যায় আপুনি? মই টুপিয়ালৈকে যাওঁ, চতিয়ালৈকে যাওঁ। টমটমখন চলাওঁতে প্ৰথম আপোনাৰ মনত কিবা সংকোচ ভাৱ অহা নাছিল নে? অকণ সংকোচ মানে অকণ ভয় লাগিছিলে নতুনত। পিছত এতিয়া ভয়টো নাইকিয়া হৈছে আৰু। কাম কৰিব লাগে। হয়, মহিলা চবেই এনেকৈ মোৰ নিচিনা চবেই আগবাঢ়িলে অকণ মানে ভাল লাগিলেহেঁতেন আৰু কেইজনমান মানে ধৰক মহিলা মানে কাম কৰিব একো লাজ কৰিব নালাগে, লাজ কৰিব নালাগে। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ এনি।